আচ্ছা আজি ঘটনাটোৰ বিষয়ে অলপ কৈ দিয়ক। আজি আবেলি প্ৰায় 6:30-7 বজাত আমি খবৰ পালোঁ যে বাঁহবাৰী গাঁৱত এটা ঘৰত মানে আপোনাৰ গো মাংস বিক্ৰী কৰি থকা বুলি ছাছপেক্টেড টু বি গো মাংস। তাতে আপোনালোক আমি যেতিয়া জনোৱা হ'ল আমি সেই খবৰ পাই আমি বিজুগুৰি আউটপোষ্টৰ পৰা আৰু আমাৰ SP অফিচৰ ফালৰ পৰা মই আহিলোঁ। তাৰপিছত আহি তাৰ পৰা আমি যিখিনি ছাছপেক্টেড টু বি মানে বিফ অলপমান অলমষ্ট 10 কেজি উদ্ধাৰ কৰা হ'ল আৰু উদ্ধাৰ কৰি তাৰ লগতে যিগৰাকী মানুহৰ ঘৰত পোৱা গৈছে তেওঁক আমি বৰ্তমান আটক কৰিছোঁ, লগতে তেওঁৰ পুত্ৰকো আটক কৰিছোঁ আৰু এই সংক্ৰান্তত যিখিনি আমাৰ মানে আইনগত ব্যৱস্থা এই ব্যৱস্থা লোৱা হ'ব। আজি ধন্যবাদ জনাইছোঁ আপোনালোকক। আজি বৰ দুখদজনক ঘটনা তিনিচুকীয়াৰ বাবে, কাৰণ আমি ভাৰতীয় জনতা যুৱ মৰ্চা তিনিচুকীয়া টাউন মণ্ডল আৰু বৰগুৰি মণ্ডলৰ সতীৰ্থসকলে আজি বহুত দিনৰ পৰা আমি খবৰ পাই আছোঁ যে VIP ৰোডৰ এটা অঞ্চল, যি অঞ্চলত আমি যোনটো আমি আমাৰ চৰকাৰৰ ফালৰ পৰা যি মাংস আমাৰ ইয়াত অসমত ব্ৰেণ্ড আছে, সেই মাংস তাত বিজনেছ হয় বুলি আমি আগৰ পৰা আমি খবৰ পাই আছিলোঁ। কিন্তু বহুতবাৰ আমি গৈছিলোঁ যদি আমি তাত হাতেলতে ধৰিব পৰা নাছিলোঁ। কিন্তু আজি আকৌ আমি গোপন সূত্ৰে আমি খবৰ পাইছোঁ যে আজি তাত আকৌ বিজনেছ বেহা চলি আছিলে গো মাংসৰ। তেতিয়া আমি যুৱ সতীৰ্থসকলৰ লগত চবে মিলি আমি একেলগে আমি ঘৰত সোমাই মেলি আমি বৰ দুখদজনক ঘটনা, আমি সোমোৱাৰ লগে লগে আমাৰ সতীৰ্থসকলৰ গাত এই গো মাংস দলিয়াই দিয়া হৈছে, যিটো আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আৰু আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি সদায় কৈ আহিছে এই গো মাংস বন্ধ কৰিব লাগে। আমি ভাৰতীয়ভাৱে আমি ইয়াত যদি বসবাস কৰি আছোঁ, আমি চবেই হিন্দু হিচাপে আমি ইয়াত আছোঁ আৰু ভাৰতবৰ্ষ এটা হিন্দু ৰাষ্ট্ৰ হয়, য'ত আমি গৌ মাতাক আমি পূজন কৰোঁ। গৌ মাতাক আমি প্ৰথম আমি যিকোনো পূজাৰ আগত আমি গৌ মাতাক আমি পূজন কৰোঁ, আমি সেৱা শুশ্ৰূষা কৰোঁ। সেইটো গৌ মাংস ইহঁতি বিকি মেলি ইহঁতি নিজে ভোজন কৰি আছে, সেইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আজি আমি এইটো হাতে নাতে ধৰি মেলি আমি আইন ব্যৱস্থা আমি আইনক গতাই দিছোঁ। এতিয়া আমি আইনৰ ওপৰত আমাৰ বিশ্বাস আছে, আইনে নিজৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব আৰু তেখেতক উচিত শাস্তি প্ৰদান কৰিব। ইয়াৰ মাজত আমি ধন্যবাদ জনাইছোঁ আমাৰ তিনিচুকীয়া টাউন মণ্ডলৰ সভাপতি কৃষ্ণা মাহাতো ডাঙৰীয়াক। তেখেতে আমাক অৱগত কৰিছিলে এইটো বিষয়ত, যিটো বিষয়ৰ ওপৰত আমি তাৰপিছত আমি উচিত তদন্তৰ বাবে আমি স্পটত গৈ পাইছোঁ। ধন্যবাদ। কিমান তাত এতিয়া পুলিচ প্ৰশাসনে গৈছিলে, তাত 10 কেজিৰ ওপৰত ওলাইছে। তাত পাল্লা পাথৰ য'ত কাটিং কৰিছে সেই কাটিং বস্তুটো ইয়াত থোৱা আছে, আপোনালোকে চাব পাৰিব, ইয়াতে আছে চব। আপোনালোকে আমাৰ ওচৰত ভিজুৱেলছ আছে। আমি ষ্টাৰ্টিং যেতিয়া গৈছোঁ তেতিয়াৰ পৰা আমাৰ লাইভ চলি আছিলে পেজত, আপোনালোকে পেজটো আপোনালোকে লক্ষ্য কৰিব পাৰে, বা আমাৰ ওচৰত আমাৰ ভিজুৱেলছো আছে। আৰু থানাতো আপোনালোকে চাব পাৰিব, থানাতো ইহঁতি গো মাংসখিনি লৈ আহিছে। 2জনক আটক কৰিছে, এগৰাকী মহিলা আছে, এজন যুৱক আছে। নামটো আমি কিবা ৰুমা আহমেদ কিবা কৈছে, আৰু ল'ৰাটোৰ নাম ৰানু বেগম আৰু ৰাজু আহমেদ, দুটা নাম কৈছে বুলি খবৰ পাই আমি পুলিচ প্ৰশাসনক জনাই আমি পুলিচ প্ৰশাসনৰ লগত আমি যাওঁ আৰু ৰুনা বেগম নামৰ এগৰাকী মহিলাৰ ঘৰত আমি সোমাওঁ আৰু তেখেতৰ ঘৰত আমি গৰু মাংস বিক্ৰী কৰি থকাৰ অৱস্থাত পাওঁ ৰচিদ আহমেদ বোলা এজনে গৰু মাংস কাটি থকাৰ অৱস্থাত আমি প্ৰত্যক্ষ কৰোঁ আৰু তেখেতলোকৰ হাতৰ পৰা আমি 7 কেজিমান গৰু মাংস আমি জব্দ কৰোঁ আৰু আমি প্ৰত্যক্ষ কৰোঁ তেখেতৰ ঘৰৰ পৰা বহুত ব্যক্তিয়ে কলা বেগত গৰু মাংস নিয়া আমি প্ৰত্যক্ষ কৰোঁ আৰু তেখেতলোকক আমি খেদাই যাওঁ, কিন্তু তেখেতলোকক আমি ধৰিবলৈ সক্ষম নহওঁ। আৰু পুলিচ প্ৰশাসনে ৰুনা বেগম আৰু ৰচিদ খানক ইতিমধ্যে থানালৈ লৈ আহিছে আৰু ইয়াতে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, হিন্দু প্ৰধান এটা অঞ্চলত কিদৰে তেখেতলোকে গৰু মাংস ব্যৱহাৰ কৰিছে ইয়াত আমাৰ তদন্ত লাগিব। আৰু আমি জনা মতে তেখেতলোকে যিটো স্থানত বাস কৰি আছে সেই মাটিখিনি আমাৰ এজন হিন্দু ব্যক্তি আছিল আৰু হিন্দু ব্যক্তিজনৰ পৰা তেখেতলোকৰ নামত কিদৰে মাটিখিনি নামজাৰি হ'ল তাৰ এটা কিন্তু আমাক তদন্ত লাগিব। আৰু তেখেতলোকে যদি নামজাৰি নাই তেখেতলোকক অবৈধ বহি থকা তেখেতলোকক অতি সোনকালে উচ্ছেদ কৰিবৰ বাবে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু বজাৰলি গাঁওবাসী ৰাইজ আৰু লগতে বাঁহবাৰী গাঁওবাসী ৰাইজে ইয়াৰ কিন্তু আমি বিৰোধিতা কৰিছোঁ। আৰু লগতে আমাৰ হিন্দু যুৱ ছাত্ৰ পৰিষদ বজৰং দল যি হল নেতৃত্বই আজি মানে আমাৰ লগত সহযোগত সকলোৱে ধন্যবাদ থাকিল। আৰু প্ৰশাসনে আমি সকলো দল সংগঠনে অনুৰোধ জনাইছোঁ ইতিমধ্যে ইয়াত তদন্ত আৰু গৰু মাংস ক'ত চাপ্লাই যায় ক'ৰ পৰা আহে ইয়াত কিন্তু এটা তদন্ত হ'ব লাগে।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221